বনাঞ্চলখন সুৰক্ষা দিয়া আমাৰ দায়িত্ব। সেয়েহে আমি গছ গছনিৰ পৰা আদি কৰি জীৱ জন্তু হাতীজনী ভাল হ'ব লাগে আৰু আমাৰ দেখি বেয়া লাগিছে। যিহেতু আমাৰ ৰাস্তাতে শুনিলোঁ যে আমাৰ দিহিং পাটকাই বনাঞ্চলত এজনী হাতী আঘাতপ্ৰাপ্ত হৈ পিনে মানে আমাৰ ইয়াত পৰি আছিলে বুলি কোৱা শুনিছিলোঁ। তো আমি আমাৰ ছাৰ আছেহি আৰু গাঁৱৰ ব্যক্তিসকলে সহায় কৰি দিছে। এইফালে আছে আমাৰ ছাৰ কেতিয়া শুনিলে কথাটো? আমি আজি ধৰি লওক ঠিক 11টা 12টা এনেকুৱা সময়ত মোৰ ইয়াৰ নগাজানৰ বিট অফিচাৰ আমাৰ তলুক্য ৰাজবংশীয়ে মোক ফোন কৰিলে যে এনেকৈ 10-7 যিটো হেৰি আছে অইল ফিল্ড আছে তাৰ কিনাৰত এজনী হাতী ভৰি এটা ফুলি আছে মানে লেঙেৰাই আছে বুলি কৈছে। আৰু সেইকাৰণে মই লগে লগে মোৰ ৰেঞ্জৰ ষ্টাফ লৈ মই আহি গ'লোঁ ইয়ালৈ। আহি মই নিজে গৈ জেগাত স্পটত চালোঁ। চাই দেখোঁ যে হয় তাই সোঁহাতৰ মানে আগঠেংটো তাই মানে দুখ পাইছে। এইটো হয়তো সিহঁতৰ পৰস্পৰে সংঘৰ্ষৰ ভিতৰতো হ'ব পাৰে বা ইভাগেও কিবা এটা দুখ পাব পাৰে। সেইটো মই এতিয়ালৈকে নিশ্চয়তা বুলি ক'ব নোৱাৰোঁ। যোগাযোগ কৰি কাইলৈ ভিতৰত আমি তাই ওচৰলৈ WTA ডক্টৰ আৰু মোৰ ডিভিজনৰ ষ্টাফ মই সংমণ্ডল বন প্ৰাধিকাৰীৰ লগত আলোচনা কৰি এই বিষয়ে এটা সুব্যৱস্থা ল'ম বুলি আমি মনস্থ কৰিছোঁ। আৰু এয়া আমাৰ স্থানীয় যুৱকসকল আৰু আমাৰ মানে বন বিভাগৰ তৰফৰ পৰা এই দুখ পাই থকা হাতীজনীক আমি খুৱাবৰ কাৰণে কিছু কল সংগ্ৰহ কৰি আনি ইয়াতে দিছোঁ। আৰু আমি জেগাত অলৰেডি ওচৰত নি পিনে দি থৈ আহিছোঁ কিছু। আশা কৰোঁ আমি খুব সোনকালে হাতীজনীক আমি আৰোগ্য কৰিব পাৰিম। গাঁৱৰ যুৱক হিচাপে দাদাক লগ পাইছোঁ। দাদা আপুনি হাতীজনী দেখিলে নেকি? মই সেইদিনা ঘাটলৈ আহোঁতে দেখিছোঁ হাতীজনী অলপ লেঙুৰা হৈ আছিলে। হয়, কিন্তু আমি গম পোৱা নাছিলোঁ দুখ পাই আছে বুলি। আমি প্ৰায় আধা ঘণ্টামান চাইছোঁ। হয়, পিছত গম পালোঁ আমি হাতীজনী দুখ পাই আছে। তাৰপিছত ছাৰৰ লগত যোগাযোগ কৰা হ'ল। ছাৰেও সহায় জনাইছে। প্ৰথম দিনা যোনদিনা কৈছোঁ সেইদিনা ছাৰ আহিছে, ৰাতি দেখি নাপালে। কিন্তু আজি আধা ঘণ্টাৰ ভিতৰত পাম বুলি কৈছিলে, পাইছেহি ছাৰ। তো পাইছে। এতিয়া ছাৰহঁতে কি ব্যৱস্থা লয় সিহঁতৰ ফৰ্মেলিটি যাব লাগিব। সিহঁতৰ ফৰ্মেলিটি সিহঁতৰ ডক্টৰে কি ছাজেশ্যন দিয়ে সেই মেডিকেল টিমে যি ছাজেশ্যন কৰে সেইটোৱে। মই এটাই কৈছোঁ ছাৰক, এতিয়া অনুৰোধ কৰিছোঁ যে হাতীজনী ভাল হ'ব লাগে আৰু আমাৰ দেখি বেয়া লাগিছে। যিহেতু আমাৰ ফৰেষ্টখন আমাৰ গাঁৱৰ ওচৰতে লাগি আছে, কিন্তু আমাৰ দেখি বেয়া লাগিছে। মানৱতাৰ ক্ষেত্ৰত আমি ল'ৰাখিনি আমাৰ নৱজ্যোতি সোণোৱাল বা এনেকৈ নিখিল সোণোৱাল এনেকৈ ল'ৰাখিনি আৰু এই বুধেশ্বৰ হাজৰিকা ইহঁতে চবে লগ খাই এই কলখিনি আনিছে। কল দিছে আমাৰ এই JB খাটৰ পৰা আমি গাড়ী লৈ গৈছোঁ। সিহঁতে আমাক সহায় কৰিছে। যিখিনি সহায় কৰিব লাগিছে আমি কৰিছোঁ। আৰু এতিয়া ছাৰহঁতৰ আপতে এৰিলোঁ। মেডিকেল টিমে লগত যি আলোচনা কৰে ছাৰহঁতক আমি এৰিলোঁ। মুঠতে হাতীজনী ভাল হ'ব লাগে। গাঁৱৰ যুৱকসকলে চাওকচোন, এইফালে কল লৈ আহিছে, বহুত কষ্ট কৰি আনিছে। এতিয়া এইটো অঞ্চলত আছে বুলি কৈছে। এইখন মাজে মাজে আমি সোমাই গৈছোঁ। আকৌ হাতৈ হ'ব। হাতীজনী মানে ভৰি চুচৰি গৈছে। হাতীৰ ভৰিটোৰ মানে যিহেতু দুখ পাইছে ন, চুচৰি গৈছে। বহুত কষ্ট পাইছে তাই চুচৰি যোৱা।
হেড ন হেড ফচফচাই আছিলে জোকনা ইমান কষ্ট কৰিছে ডাইৰেক্ট খুলি দিয়ক না কি জোতা খুলি দিয়ক নালাগে জোতাযোৰ খুলিলে মানে আকৌ সেইফালে কেনেকৈ নুখুলিলে যাব কেনেকৈ এইবোৰ এক্সপিৰিয়েঞ্চ নাই নহয় বনাঞ্চলৰ কাষৰ গাঁৱৰ ল'ৰা আমি এই বনাঞ্চলখন সুৰক্ষা দিয়া আমাৰ দায়িত্ব সেয়েহে আমি গছ গছনিৰ পৰা আদি কৰি জীৱ জন্তু সকলোবিলাকত আমি দৃষ্টি ৰাখোঁ লগে লগে আমি বন বিভাগক খবৰ দিওঁ বন বিভাগে আহি এই দুদিনৰ পিছতে আহি ততাতৈয়াকৈ এতিয়া চিকিৎসা প্ৰদান কৰি আছে আৰু এনেকৈ চিকিৎসা প্ৰদান কৰাৰ কাৰণে বন বিভাগলৈ আমি অশেষ ধন্যবাদ